স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মঙলদৈত ৰক্তদান শিবিৰ ৰক্তদান জীৱনদান ধ্বনিৰে মুখৰিত বাণিজ্য মহাবিদ্যালয় ক্ৰিষ্টেল ভিজনৰ উদ্যোগত 14 সংখ্যক চেষ্টামূলক ৰক্তদান শিবিৰ ৰক্তদানৰ বাবে আগবাঢ়ি আহিল বহু সংখ্যক ছাত্ৰ-ছাত্ৰী ৰক্তদাতাক প্ৰমাণপত্ৰৰ লগতে গছপুলি প্ৰদান স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰক্তদান জীৱনদান ৰক্তদান মহানদান ধ্বনিৰে মুখৰিত হৈ পৰিল মঙলদৈ বাণিজ্য মহাবিদ্যালয় প্ৰাংগণ স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰি দৰং জিলাৰ অগ্ৰণী বেচৰকাৰী সংস্থা ক্ৰিষ্টেল ভিজনৰ উদ্যোগত 14 আগষ্টত অনুষ্ঠিত হয় চেষ্টামূলক ৰক্তদান শিবিৰ বিগত 14 বছৰে অব্যাহত থকা এই মহৎ পদক্ষেপৰ অংশ হিচাপে এইবাৰো মঙলদৈ বাণিজ্য মহাবিদ্যালয় NSS গোট আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰক্ত কেন্দ্ৰৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰাংগণত আয়োজন কৰা হয় এই ৰক্তদান শিবিৰক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ শীত-তাপ নিয়ন্ত্ৰিত ৰক্ত সংগ্ৰহ বাহনত আৰামদায়ক পৰিৱেশত বহু ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে উল্লেখযোগ্য যে ৰক্তদান কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে আছিল প্ৰথমবাৰৰ ৰক্তদাতা ৰক্তদানৰ প্ৰতি যুৱ প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী ৰক্তদাতাক ৰক্তদানৰ অন্তত প্ৰদান কৰা হয় একোখনকৈ প্ৰমাণপত্ৰ আৰু একোটিকৈ গছপুলি দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকা অতিৰিক্ত জিলা আয়ুক্তদ্বয় প্ৰাঞ্জল বৰুৱা আৰু পাৰ্থপ্ৰতিম বৰুৱা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ কমলাকান্ত শৰ্মা ৰক্ত কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ দাউদ আলী দৰং জিলা পৰিষদৰ নিৰ্বাচিত সদস্য অনিতা ৰাজবংশীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ইয়াৰ উপৰিও বাণিজ্য মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আৰু ক্ৰিষ্টেল ভিজনৰ কৰ্মকৰ্তাসকলেও কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে স্বাধীনতাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰি ৰক্তদানৰ জৰিয়তে জীৱন ৰক্ষাৰ এই প্ৰয়াসে মানৱীয়তা সামাজিক দায়বদ্ধতা আৰু দেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ ক্ৰিষ্টেল ভিজনৰ এয়া আমাৰ 15 বছৰ অতিক্ৰম কৰিছে 2012 চনৰ পৰা 14 তাৰিখে যি ৰক্তদান মহানদান ৰক্তদান জীৱনদানৰ আন্দোলন গঢ়ি তুলিছিলোঁ সেই আন্দোলনে আজি মঙলদৈ বাণিজ্য মহাবিদ্যালয় অভূতপূৰ্ব এক সঁহাৰি লাভ কৰিছোঁ আৰু চবতকৈ ডাঙৰ কথা আপোনালোকে দেখিছে যুৱ প্ৰজন্মৰ বহু যুৱক প্ৰায় শতাধিক যুৱকে ৰক্তত পৰীক্ষা কৰি আছে এইটো এটা আমাৰ কাৰণে যুৱ প্ৰজন্মৰ কাৰণে এটা ভাল লক্ষণ যিহেতু কেতিয়াবা মই বহুত অনুষ্ঠানত গৈছোঁ যে দেখা পাওঁ তেওঁলোকে পলৰীয়া মনোভাৱ এটা লয় কিন্তু আজি বাণিজ্য মহাবিদ্যালয়ৰ যিটো মানে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ সেই আগ্ৰহত আমি আনন্দিত হৈছোঁ আৰু অনাগত দিনত বাণিজ্য মহাবিদ্যালয় তেখেতৰ শিক্ষকসকলৰ গোটৰ পৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ সঁহাৰি পাম আৰু সমাজখন আগুৱাই লৈ যোৱাত তেখেতসকলে এক বিশেষ ভূমিকা ল'ব বুলিও আমাৰ বিশ্বাস কাৰণ ৰক্তদান জীৱনদান ৰক্তদান মহানদান মই এটা কথা কৈ থাকোঁ আহকচোন আপোনাৰ এটোপাল তেজৰ বিনিময়ত যদি কাৰোবাৰ জীৱন জীয়াই তুলিব পাৰোঁ ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে ৰক্তদানেৰে এখন সুন্দৰ আৰু মানৱতাৰ সমাজ গঢ়ো আহক ৰক্তদান জীৱনদান ৰক্তদান মহানদান এই মহান বাণীৰে আমি সমাজখন সুন্দৰ আৰু মানৱতাৰে গঢ়ি তোলোঁ তাকে কামনা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটোত আহি আমাৰ সহযাত্ৰী হোৱাৰ কাৰণে সাংবাদিকসকলকো আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ বহু ক্ষেত্ৰত আমাৰ ভাল ভাল কামবোৰ কেতিয়াবা ৰৈ যায় কিন্তু আপোনালোকৰ উৎসাহ বা আপোনালোকৰ এই প্ৰচাৰে হয়তো আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব আমি কাৰোবাৰ জীৱন জীয়াই ৰাখিব নোৱাৰিব পাৰোঁ কিন্তু কাৰোবাক কাষতটো অকণমান থিয় হ'ব পাৰোঁ সেই থিয় হোৱাৰ প্ৰয়াসে আমি কৰি আছোঁ আৰু যুৱ প্ৰজন্মৰ মাজত আমি এইটো বিলাই দি আছোঁ ধন্যবাদ আৰু এটা ভাল লগা কথা NSSৰ যোনটো বাণিজ্য মহাবিদ্যালয়ৰ এক ভূমিকা বলিষ্ঠ ভূমিকা ইয়াৰ আগতো আমি বহুকেইটা সামাজিক আলোচনাৰ ওপৰত বা আমি সজাগতামূলক সভা ইয়াতে অনুষ্ঠিত কৰিছোঁ তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী বা শিক্ষক গোটৰ যিটো আন্তৰিকতা সেইটো সঁচাকৈ শলাগ ল'বলগীয়া আজি 14 আগষ্টত আমাৰ মঙলদৈ ক্ৰিষ্টেল ভিজনৰ উদ্যোগত আৰু মঙলদৈ কমাৰ্চ কলেজৰ বিশেষকৈ NSS গোটৰ সহযোগত আৰু মঙলদৈ কমাৰ্চ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত আজি ইয়াতে যি ব্লাড ডোনেশ্যনৰ কেম্প হৈছে সেই কেম্পত আমি আচলতে ছাত্ৰ ছাত্ৰীখিনিক জড়িত কৰিব পাৰি আমাৰ কমাৰ্চ কলেজ পৰিয়াল যথেষ্ট আনন্দিত আমি বৰ সুখী আৰু যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আহি আমাৰ পঞ্জীয়ন কৰিছেহি এতিয়ালৈ 50 অধিক ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে তাৰোপৰিও আমাৰ নতুনকৈ কিছুমান ছাত্ৰ ছাত্ৰী আহি কৈ আছেহি যে ছাৰ আমিও ব্লাড ডোনেশ্যন কৰিম গতিকে ব্লাড ডোনেশ্যনৰ যিটো প্ৰক্ৰিয়া এই এটা আন্দোলন হিচাপে গঢ়ি উঠক ছাত্ৰ ছাত্ৰীৰ মাজত নৱপ্ৰজন্মৰ মাজত ই এক নতুন বাৰ্তা লৈ যাওক যে জীৱনদান ৰক্তদানৰ জৰিয়তে আমি কৰিব পাৰোঁ আৰু লগতে আমাৰ আচলতে হায়াৰ এডুকেশ্যনৰ ফালৰ পৰাও আমাক এনেকুৱা এটা আজি
স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আমাৰ এনেকুৱা এটা বাৰ্তা দিয়া হৈছে যে আমাৰ নৱপ্ৰজন্মৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ কলেজ ইউনিভাৰ্চিটি লেভেলৰ আটাইখিনিকে আমি যাতে এই ৰক্তদানৰ সৈতে জড়িত কৰাব পাৰোঁ তাৰে কাৰ্যসূচীও লোৱা হৈছে। গতিকে এই গোটেইখিনি কাৰ্যসূচীত আমি আমাৰ ইয়াতে আহি আমাৰ লগত সহযোগ কৰাৰ বাবে আমি ক্ৰিষ্টেল ভিছন লগতে মঙলদৈ চিভিল হস্পিটেলৰ যি পৰিয়ালবৰ্গ আছে ৰক্তদানৰ লগত জড়িত আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ প্ৰিন্সিপাল মেডামে আমাক এইখিনি সুবিধা কৰি দিলে প্ৰগ্ৰেমটো আমি ইয়াতে অৰ্গেনাইজ কৰিবৰ বাবে। গতিকে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু NSS আমাৰ যিগৰাকী শিক্ষক ছবিবুৰ ৰহমান তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত আজি দুই তিনিদিন ধৰি যথেষ্টভাৱে লাগি আছে। লাগি তেখেতে ইণ্ডিভিজুৱেলি ছাত্ৰ ছাত্ৰীক কণ্টেক্ট কৰি প্ৰায় 50 অধিক ছাত্ৰ ছাত্ৰীক ইয়াতে ৰক্তদান কৰিবলৈ তেখেতে সন্মতি কৰাইছে। আটাইখিনি আহি বৰ উৎসাহত দিছে। আমাৰ শেখৰদা আছে, শেখৰদাই বৰ ধুনীয়াকৈ আমাৰ গোটেই প্ৰগ্ৰেমটোক সঞ্চালক আমাৰ ইয়াতে শেখৰদা আৰু ময়ূৰদাই আহি যোগাযোগ কৰিছে। গোটেই প্ৰগ্ৰেমটো আমি কেনেদৰে চলাম তেওঁলোকৰ সহযোগত আমি এই প্ৰগ্ৰেমটো চলাইছোঁ। গতিকে আমি ক্ৰিষ্টেল ভিছনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঙলদৈ ৰক্তদানৰ যি অসামৰিক চিকিৎসালয়ৰ পৰা ৰক্ত ভঁৰাল আছে তেওঁলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে তেওঁলোকে এনেদৰে ৰক্তদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাব। আজি 14 আগষ্ট এই স্বাধীনতাৰ পাকখনত ক্ৰিষ্টেল ভিছনৰ উদ্যোগত আৰু মঙলদৈ কমাৰ্চ কলেজৰ সহযোগত আমাৰ মঙলদৈ চিভিল হস্পিটেলৰ ব্লাড বেংকৰ তৰফৰ পৰা এখনি ৰক্তদান স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছে। আৰু মই দেখিছোঁ ইয়াতে যথেষ্ট পৰিমাণে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে কমাৰ্চ কলেজৰ তেওঁলোক যথেষ্ট উৎসাহী আৰু ইতিমধ্যে আমাৰ 20 জনৰো বেছি ভলণ্টিয়াৰে ৰক্তদান কৰিছে। আৰু মই আশা ৰাখিছোঁ যে এনেধৰণৰ ৰক্তদান হৈ থাকিলে আমাৰ মঙলদৈত তেজৰ অভাৱ নহ'ব আৰু তেজৰ অভাৱৰ কোনো ৰোগীৰেই মৃত্যু নহ'ব। গতিকে মই সকলোকে এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য সামৰিছোঁ। হয়, মই প্ৰথমে 100 গ্ৰাম দিছিলোঁ। আমাৰ দেওমুনিতে হেৰি হৈছিলে, তাৰ পৰা আহি আজি মই চতুৰ্থবাৰৰ কাৰণে আজি ৰক্তদান কৰিছোঁ। ৰক্তদান মহান দান, ৰক্তদান জীৱন দান। আহক সকলোৱে মিলিজুলি আমি মানৱতাৰ এখন সমাজ সুন্দৰ সমাজ গঢ়ি তোলোঁ। কাইলৈ ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি আজি উপস্থিত আছোঁ মঙলদৈ বাণিজ্য মহাবিদ্যালয়। এই বাণিজ্য মহাবিদ্যালয়ত আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। ক্ৰিষ্টেল ভিছনৰ বেচৰকাৰী অনুষ্ঠান মঙলদৈৰ ক্ৰিষ্টেল ভিছনে 2012 চনৰ পৰাই আমাৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত স্বাধীনতাৰ অমৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ যি ত্যাগ সেই ত্যাগক স্মৰণ কৰি এনেকুৱা ধৰণৰ ৰক্তদান শিবিৰৰ আয়োজন কৰি আহিছে। এইবাৰ ক্ৰিষ্টেল ভিছনক সহযোগ কৰিছে মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটে। NSS গোটৰ সহযোগত আৰু লগতে মঙলদৈ অসামৰিক চিকিৎসালয় ৰক্ত কেন্দ্ৰৰ কাৰিকৰী পৰিচালনাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। আমি যথেষ্ট উৎসাহিত। এই ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। এখন আপোনালোকে দেখিছে এখন ভ্ৰাম্যমান বাহন। এই বাহন এয়াৰ কণ্ডিশ্যন শীততাপ নিয়ন্ত্ৰিত এখন বাহন। তাত যিসকলে ৰক্তদাতা সেইসকলে ইয়াত অতি এটা সুন্দৰ পৰিৱেশত ৰক্তদান কৰিব পাৰে। ইয়াত এই বাণিজ্য মহাবিদ্যালয় আজি আমি অতিশয় আনন্দিত যে এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিছে, শিক্ষকসকলেও তেওঁলোকেও ৰক্তদান কৰিছে। লগতে এটা সমগ্ৰ পৰিৱেশটো আমাৰ যিটো কওঁ আমাৰ স্বাধীনতা দিৱসৰ যিটো উৎসৱমুখৰ পৰিৱেশ এই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মই আপাততে যিসকল ৰক্তদাতা যিসকল নতুন প্ৰজন্মৰ ৰক্তদাতাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আছে সকলোকে মই অভিনন্দন জনাইছোঁ। মই আশা কৰিম যে এই যিটো যাত্ৰা মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ যিটো যাত্ৰা এই যাত্ৰা যাতে চিৰযুগমীয়া হওক। আমি ভৱিষ্যতেও এনেকুৱা ধৰণৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিম বুলি আশা কৰিছোঁ। আজি আমি এতিয়ালৈকে যিটো ৰেজিষ্ট্ৰেশ্যন হৈছে পঞ্জীয়ন কৰিছে প্ৰায় 50গৰাকী ৰক্তদাতাই পঞ্জীয়ন কৰিছে। আমি জানো যে যিসকলৰ হিমোগ্লোবিন লেভেল আমাৰ নিৰ্দিষ্ট সীমা আছে সেই সীমাৰ ভিতৰত থাকিলেহে তেওঁলোকে ৰক্তদান কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন হৈছে যদিও আমাৰ যিহেতু ৰক্তদান কাৰ্যসূচী চলি আছে আমি আশা কৰিম 50তকৈ বেছি নতুন প্ৰজন্মৰ ৰক্তদাতা যিটো কথা কওঁ ৰক্তদাতা নিয়মীয়াকৈ ৰক্তদাতা বহুত আছে কিন্তু নতুন প্ৰজন্মৰ ৰক্তদাতাসকল দিয়াটোহে বৰ দৰকাৰ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।